কি খবৰ ৰাইজসকলৰ, ভালেই নে বাৰু? আজি বোলো ছাগলী মাংস অমিতাই বনাওঁ। এইপিনে শুকান জলকীয়া কেইটামান ভাজি ল'লোঁ, গৰম কৰি লৈছোঁ আৰু এইপিনে মছলা জিৰা ধনিয়া এনেকৈ কৰি ৰেডি কৰি লৈছোঁ। তেতিয়া খাবলৈ ভাল হ'ব। নিমখ অকণমান দি দিছোঁ। তাৰপিছত এইপিনে পানী অলপ দি পিনে আৰু ধুনীয়াকৈ ৰেড চিলি নহয় আচলতে শুকান জলকীয়াখিনি খুন্দি পিনি ইয়াৰ লগতে মিক্স কৰি দিছোঁ। এতিয়া মাংসত সানি পিনি থৈ দিম অলপ দেৰি। ধুনীয়াকৈ মাংসটো সানি লৈছোঁ। এতিয়া অলপ দেৰি ইয়াক থৈ দিম ধুনীয়াকৈ। আজি কেনেকুৱা হয় নাজানো বাৰু খাবলৈ দেই। এয়া আমাক কলিমটিত কাটি ল'লোঁ গেছৰ ওপৰত। পাঁচফোৰণ জিৰা কেইটামান দি ল'লোঁ, লগত 2 গাড়ী দি দিছোঁ তেজপাত। তাৰপিছত এইপিনে পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজ কমেই হৈছে বাৰু, অলপ দিব লাগিছিলে। পিঁয়াজখিনি ৰঙা হৈ গ'ল, ছাগলী মাংস দি দিলোঁ। তাক ধুনীয়াকৈ লৰাই দিছোঁ অকণমান। লৰাই মেলি অলপ দেৰি থৈ দিব লাগিব। তাক এইকণ আকৌ তলত থাকি যোৱা ৰসকণ দি দিছোঁ। হালধি দিবলৈ পাহৰিছিলোঁ দেই, এতিয়াহে দিছোঁ বাৰু, মনত পৰিলত। এনেকৈ অলপ ভালকৈ লৰাই মেলি পানী অকণ দি দিছোঁ একেবাৰে, আৰু দিব লাগিব পানী। এতিয়া অলপ ঢাকি থৈ দিলোঁ। এইয়া মাংস উতলিছে লাহেকৈ। মাংস উতল আহি গ'ল, কালাৰো আহিছে অকণমান লাহেকৈ। নিমখ অলপ দি দিছোঁ একেবাৰে। ইয়াত আলুৱে অমিতাই দি দিছোঁ। অমিতা নিদিলে বোলে ছাগলী মাংসটো নিসিজে বুলি কয় আৰু, নাজানো বাৰু। খালি অমিতাটো অলপ পকা ৰং এটা ধৰিছিলে আৰু, বেছি মিঠাই হ'ব নেকি নাজানো। এই শুকান জলকীয়াকেইটা যে সেইকেইটা ধুনীয়াকৈ খুন্দি কালাৰ ওলাবৰ কাৰণে দিছোঁ বাৰু এইটো। পানী দি দিছোঁ 3 বাল্টিং। ঘৰত মানুহ 4টাহে বাৰু, বেছি নহয়। পানীটো দি এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম। এতিয়া চাওঁ, মাল উতলি গ'ল। অমিতাকেইটা অলপ ভাঙি দিব লাগিব, আলুবোৰ নাভাঙো বাৰু। এইয়া মাংস হৈ গ'ল। ময়ো গাটো ধুই আহিলোঁ পটককৈ, ভোকত থাকিব পৰা নাই। ছাগলী মাংস গোন্ধও ধুনীয়া ওলাইছে। ভাত কেইটামান বাঢ়িলে বোলো খাই লোৱাই কথা। পেট পাক মাৰি দিছেগৈ। ছাগলী মাংস, এইপিনে ঢেকীয়া আলু ভাজি আছিলে, ভোট জলকীয়াও লৈ লৈছোঁ, এইপিনে নেমু, এইপিনে পিছপিনে বাঁহৰ দেখি আছে, বাঁহৰ কামো কৰি আছোঁ মানে ঘৰতে। নেমু অকণমান চেপি ৰখিবলৈ সময় নাই দেই, ভোকত থাকিব পৰা নাই। তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবচোন। আজিলৈ ইমানেই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।